গাইজ অংগনবাদী কৰ্মী সহায়িকা দৰমহা বৃদ্ধিৰ ইংগিত পাই এই অসমৰ বিদ্যালয়ৰ ৰান্ধনীবিলাকেও তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনালে। আজিৰ ভিডিঅ'টোত মই ৰান্ধনীসকলৰ দৰমহা আৰু অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত মই অকণমান ডিছকাশ্যন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে যিকোনো খবৰ পোনপ্ৰথমে আপোনালোকে লাভ কৰে। তো বলক আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। এই অংগনবাদী কৰ্মী সহায়িকাসকলে দৰমহা বৃদ্ধিৰ যি আলোচনা, এই আলোচনাত অকণমান ভাল খবৰ লাভ কৰি এই অসমৰ যিবিলাক বিদ্যালয়ৰ ৰান্ধনী আছে, এই ৰান্ধনীসকলক তেওঁলোকৰ দাবী দৰমহাটো বৃদ্ধিৰ কাৰণে দাবী জনাইছে চৰকাৰৰ ওচৰত। তেওঁলোকে আগতেও দৰমহা বৃদ্ধিৰ কাৰণে দাবী জনাইছিল, যদিও চৰকাৰে কোনো ব্যৱস্থা কৰা নাই। খুব কম মজুৰিৰে তেওঁলোকে কাম কৰি আছে। আগত 2005 চনত পোনপ্ৰথমে বিদ্যালয়বিলাকত এই ৰান্ধনীসমূহ নিয়োগ কৰা হৈছিল। এই ৰান্ধনীসমূহৰ প্ৰথমতে 2 বছৰ তেওঁলোকে বিনা বেতনে কাম কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া তেওঁলোকে বৰ্তমান 1500 টকাকৈ লাভ কৰি আছে। 2007 চনত তেওঁলোকে 1000 টকাকৈ 500 বা তাৰপিছত 1000 টকা তেওঁলোকে লাভ কৰিছিল। তাৰপিছত আকৌ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী যেতিয়া শিক্ষামন্ত্ৰী আছিলে, তেখেতে আৰু 500 টকা বৃদ্ধি কৰাত বৰ্তমান তেওঁলোকে 1500 টকা প্ৰতিমাহে ৰান্ধনীসকলে লাভ কৰি আছে। কিন্তু এই 1500 টকাৰ দিনটো তেখেতসকল যিহেতু এই ৰন্ধা কামটোত নিয়োজিত হৈ থাকিব লাগে, তেওঁলোকৰ এই 1500 টকা হিচাপ কৰিলে বহুত কম হয় মাহত। সেইকাৰণে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছিল, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কোনো আলোচনা কৰা হোৱা নাই। ইতিমধ্যে আপোনালোকে গমেই পায়, অংগনবাদী কৰ্মী সহায়িকাসকলেও চৰকাৰৰ ওচৰত আবেদন জনাইছে। তেওঁলোকৰো যিহেতু শিক্ষকতা কাম, তেওঁলোকৰ বহুত কম পইচাৰে চলিবলগীয়া হৈ আছে। 6000 টকাত 3500 টকা বা 4000 টকাৰে ঘৰ এখন নচলে। সেয়ে চৰকাৰৰ ওচৰত তেখেতসকলে কিছুমান দাবী চৰকাৰৰ ওচৰত জনাই আছিলে। দাবীসমূহ পূৰণৰ দিশে ইতিমধ্যে এখন আলোচনা হৈ গ'ল আৰু ভৱিষ্যতে জুলাই মাহতো আৰু কিবা আলোচনা সিদ্ধান্ত হোৱাৰ কথা আছে। সেয়েহে এই ৰান্ধনীসকলেও তেওঁলোকে এই আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ আগতে তেওঁলোকে দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাইছে। আৰু অসমৰ ৰন্ধন কৰ্মীসকলৰ হৈ এজন ব্যক্তিয়ে সংবাদমেলত কেনেধৰণৰ বৰ্ণনা আগবঢ়াইছে আপোনালোকে চাওকচোন এই ভিডিঅ'টোত শেষলৈকে। 2005 চনতে ৰান্ধনী নিয়োগ কৰিছিল অসম চৰকাৰে। বৰ্তমান 2005 আৰু 2006 চনতে ৰান্ধনীবিলাকক নিয়োগ কৰি তেতিয়া অসমৰ ৰান্ধনীসকলে 2005 আৰু 2006 চনত পাৰিতোষিক চৰকাৰে নিদিয়াকেই অসমৰ ৰান্ধনীসকলে 2 বছৰ 2005 আৰু 2006 চনত পাৰিতোষিক নোপোৱাকেই অসমৰ ৰান্ধনীখিনিয়ে ভাত বনাই ল'ৰা ছোৱালীক খুৱাইছে। আৰু 2007 চনৰ পৰা পাৰ ষ্টুডেণ্টৰ প্ৰতি 40 পইচাকৈ ব্যৱস্থা কৰিছিল। তাৰপিছতে 1000 টকা ব্যৱস্থা কৰিছিল। তাৰপিছতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী শিক্ষা ইত্যাদি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আছিল, তেখেতৰ দিনতে শিক্ষামন্ত্ৰী আছিল। তেখেতে 500 টকা এটা বঢ়াই ৰান্ধনীসকলৰ পাৰিতোষিক 1500 টকা কৰিলে। সেই 1500 টকাটো আজি অসমৰ আমি খুব আনন্দিত হৈছোঁ যে অসমৰ শিক্ষামন্ত্ৰী আছিল, তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈছে। আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীবিলাকৰ আশাবিলাক পূৰণ কৰিব। এতিয়া আমি যিটো দেখিলোঁ, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ শিক্ষামন্ত্ৰী দিনতে এই ৰান্ধনীসকলক পাৰিতোষিক 500 টকা এটা দিলে, বঢ়াই 1500 টকা কৰিলে। সেই 1500 টকাটো অসম চৰকাৰে সম্পূৰ্ণ ৰান্ধনীসকলক দিবলৈ ব্যৰ্থ হৈছে। আমি সেইকাৰণে চৰকাৰৰ লগত আন্দোলন কৰি হুলস্থুল কৰি একো কৰিব নোৱাৰোঁ। আমি এই প্ৰেছমিটৰ যোগেদি অসম চৰকাৰ, ভাৰত চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক জনাই দিয়া হৈছে যে সত্য সংগঠন হিচাপে আমি কাম কৰি আমি চৰকাৰৰ লগত আন্দোলন কৰি নোৱাৰোঁ। আমি প্ৰেছমিটৰ যোগেদি অসমৰ কেন্দ্ৰ চৰকাৰ, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী জনাইছোঁ যে আমি এতিয়া আজি অলপ দিনৰ পৰা গম পাইছোঁ যে মোবাইলবিলাকত ভাড়া হৈছে ৰান্ধনীসকলৰ পাৰিতোষিক 3000 টকাকৈ হৈছে, কিন্তু এইবিলাক এতিয়ালৈকে কোনো অৰ্ডাৰ অহা নাই। আমাৰ ৰান্ধনীসকলক এটা মনৰ আশা কোনোবা চেনেলত দিছে, আমি এতিয়া সেইটো জনা নাই। এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক এইটো বিষয়ে অৱগত কৰা হৈছে যে পঞ্চায়ত ইলেকশ্যনৰ আগতে আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ পাৰিতোষিক যিটো বাঢ়িছে বুলি আগৰ পৰাই কৈ আছে, সেইটো ঘোষণা কৰি দিব লাগে অসম চৰকাৰে মোক, যে পঞ্চায়ত ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ 3000 হয়, 5000 হয়, আমি 9600 টকা দাবী কৰা হৈছে। আৰু পেঞ্চন মেডিকেলখিনি
দিয়াৰ ব্যৱস্থা কৰিবলগীয়া হৈছে আৰু আমাৰ আজি 19 বছৰ কাল এই ৰান্ধনিখিনি জ্বলন্ত সমস্যা সমাধান কোনো চৰকাৰে কৰিব পোৱা নাই আমি জানিছোঁ যে এইবাৰ অসমৰ মোদী চৰকাৰ দুবাকে হৈছে তেখেতৰ দিনতে হ'ব বুলি আমি তেওঁলোকৰ কোনো এই প্ৰেছ মিটৰ যোগেদি চৰকাৰক আমি আন্দোলনৰ গৰিহণা নিদিওঁ আনন্দই আমি অসমৰ ৰান্ধনিসকলক অসমৰ মুখ্যমন্ত্ৰীক মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰীক অৱগত কৰিবলৈ বিচাৰিছোঁ যে 1 নম্বৰতে আমাৰ অসমৰ দৰিদ্ৰ ৰান্ধনিখিনিক অসম চৰকাৰ কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ পাৰিতোষিক পঞ্চায়ত ইলেকশ্যনৰ আগতে যেন সকলো ৰান্ধনিয়ে গম পায় তেওঁলোকৰ পাৰিতোষিক যেন দৰমহা বৃদ্ধি মান আদি 19 বছৰ কাল আমি এই কামে কৰি মৰি গৈছে তেওঁলোকক পৰিয়াল চলিব নোৱাৰা আহ্বান জনোৱা হৈছে তো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ তেতিয়ালৈকে চাই থাকিব নিউডিম ব্লগ আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে বাই